আঠুকাহি থাক তই আজি গোটেই দিনটো আঠুকাহি থাক তোক কোনে স্কুললৈ যাবলৈ দিছিল হা ঘৰৰ কাম বনবোৰ নকৰি স্কুল যোৱা দেখাইছ তই মা মোক নামাৰিবা মা মই বহুত কষ্ট পাইছোঁ মোক আৰু নামাৰিবা মা দিয়া বোৱাৰী এক আৰু দুচাটমান দিয়া ল'ৰাটোৰ কাৰণে ভাল বস্তুখিনি থৈ দিম নিজে নাখায় ল'ৰাটোৰ কাৰণে থৈ দিম তাই আহি গোটেইখিনি খাই মেলি থৈ যাব নহয় আইতা মোৰ সঁচাকৈ বহুত ভোক লাগিছিল পাকঘৰত এটাই খেজা আছে ভাতৰ মই ভাবিলোঁ তোমালোক সকলোৱে খালা সেই খেজাটো মোৰ মই সেইকাৰণে খালোঁ এনেই মই কেলে খাওঁ বাৰু গোটেইখিনি মোৰ বহুত ভোক লাগিছিল আইতা ভোক লাগিছিল তোৰ ভোক লাগিছিল হা খা এতিয়া পিটন সোপাকে খা তোক কিমানবাৰ কৈ থাকোঁ হা ঘৰত এটা ল'ৰা আছে ল'ৰাটোৰ মতেই সকলো হ'ব তোৰ ইমান মাত নাই নহয় তই ছোৱালী মানুহ তই আধা পেটীয়াকৈ থাকিলেও কোনো কথা নাই ল'ৰাটোক আমি যিমান মৰম কৰোঁ তেনেকুৱা মৰম পাম বুলি তই সপোনতো নাভাবিবি আৰু তাৰ দৰে সমান হ'বলৈ পাৰিম বুলি সেইটোও নাভাবিবি তই ছোৱালী মানুহ সদায় তলত থাকিব লাগে ল'ৰাটোৰ ওপৰত যাবলৈ চেষ্টা নকৰিবি বোৱাৰী এই এনেকুৱাকৈ দুচাটমান দিয়া এই যেন এই দুখন ভৰিয়ে ঘৰৰ পৰা ক'তো বাহিৰলৈ যাব নোৱাৰে মা আপুনি ঠিকেই কৈছে এই ভৰিকেইখন ঠিকে আছে কাৰণে এই তিলকৈ ঘূৰি ফুৰে ঘৰৰ কাম বনবোৰ নকৰি স্কুল যাব খেলিবলৈ যাব এই ভৰি দুখন ভাগি দিয়ে ভাল হ'ব মা আইতা সেইবোৰ তোমালোকে কি কৈছা মোৰ ভৰি দুখন ভাগি দিলে মই কেনেকৈ খোজ কাঢ়িম এনেও মই বহুত কষ্ট পাইছোঁ মোৰ ভৰি দুটা বহুত বিষাইছে মোক এৰি দিয়া মোক আৰু নামাৰিবা মই আজিৰ পৰা ঘৰৰ সকলো কাম কৰি থৈ যাম তথাপিও মোক নামাৰিবা কথা ক'বলৈ আহিছ হা তই কথা ক'বলৈ আহিছ তোক কষ্ট পা বুলি এইখিনি শাস্তি দিছোঁ আজিৰ পৰা তই ঘৰৰ পৰা বাহিৰলৈ যাবিচোন তোক মই কেনেকুৱা দিম মা মোক এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়া আজিৰ পৰা মই আৰু তোমালোকক নোকোৱাকৈ কলৈকো নাযাওঁ ঘৰৰ পৰা বাহিৰ হৈ নাযাওঁ এইবাৰৰ কাৰণে মোক ক্ষমা কৰি দিয়া তোৰ এতিয়াও শাস্তি শেষ হোৱা নাই নহয় চিন বহাকৈ আৰু দুচাটমান দি লওঁ ৰ তোক হ'ব দিয়া বোৱাৰী হ'ব দিয়া সেইখিনি সময়ত এতিয়া আৰু ইমান শাস্তি দি থাকিব নালাগে বাবা ঘৰলৈ আহি পোৱা সময় হৈছে নহয় সি যদি আকৌ এইজনী কেনেকৈ মাৰি থকা দেখে সি আকৌ মিছামিছিকৈ আমাৰ লগত কাজিয়া কৰিব যোৱা এই দিয়া তাইক ঠিক আছে তেনেহ'লে মা আৰু তোক কৈছোঁ কথাটো যাতে আৰু এই পিটনখিনি যাতে তোৰ মনত থাকে বা আৰে তোক কোনে এনেকৈ আঁঠুকঢ়াই থৈছে সেইবোৰ কাম নিশ্চয় মা আৰু আইতাৰে হ'ব আজি দেউতা আহক দেউতাক কৈ ইহঁতক মই ঠিক গালি শুনাম নেলাগে ভাইটি এইবোৰ কথা দেউতাৰ আগত নকবি দেউতাই যদি এইবোৰ কথা গম পায় মা আৰু আইতাৰ লগত কাজিয়া কৰিব ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব সেইবোৰ কথা দেউতাক কেতিয়াও নকবি কিন্তু তই এনেকৈ সদায় শাস্তি ভুগি থাকিবি সিহঁতে তোক শাস্তি দি থাকিব এনেকৈ গোটেই জীৱনটো যাব নেকি মই সৰু মই মা আৰু আইতাক ক'ব নোৱাৰোঁ কিন্তু দেউতাইতো ক'ব পাৰিব দেউতাৰ কথাটো সিহঁতে শুনিব নালাগে একো নকবি সেইবোৰ বিষয় দেউতাৰ কাণত কেতিয়াও নেপেলাবি দেউতাৰ হাই প্ৰেছাৰ আছে ঘপককৈ আকৌ প্ৰেছাৰ ষ্টক হৈ গ'লে ডাঙৰ কথা হ'ব দেউতাক একো টেনশ্যন নিদিবি ঠিক আছে নকওঁ তেনেহ'লে তই উঠ ভিতৰলৈ আহ মা আৰু আইতাৰ মানে মান সন্মান বোলা বস্তু অকণো নাই গাভৰু ছোৱালীজনীক এনেকৈ চোতালত আঁঠুকঢ়াই থয় নেকি তই ভিতৰলৈ আহ গৈছোঁ ব'ল মা ইমানবোৰনো কেলে দি আছা মই ইমানবোৰ খাব নোৱাৰোঁ নহয় এনেকৈ ক'লে হ'ব নেকি খা পেট ভৰাই খা এইখন পৃথিৱীত ল'ৰা হৈ জন্ম হৈছ যেতিয়া আৰু শক্তি আৰু বুদ্ধিৰ সমানে প্ৰয়োজন হ'ব তাৰ কাৰণেতো পেট ভৰাই খাবই লাগিব খা গোটেইখিনি খা আইতা একদম ঠিক কথা কৈছে শুন মই যেতিয়া তোৰ বয়সত আছিলোঁ তেতিয়া মই এনেকুৱা দোকাহী ভাত খাইছিলোঁ হয় নেকি দেউতা আহক আপুনি ভাতকেইটা খাই লওকহি মা আপুনি বহক একেবাৰে মই ভাতখিনি দিয়ে দিওঁ সকলোৱে খাই মেলি আজৰি হওঁ হে মাজনী ক'ত গ'ল তাই ভাত নাখায় নেকি ভাত খাবলৈ অহা নাই যে আহিব তাই কিবা এটা কামত লাগি আছে আপোনাৰ ছোৱালীজনীয়েনো কোনদিনাখন খালী পেটে থকা দেখিছে সদায় দেখোন একাহি ভয়ে থাকে তাইৰ কথা আপুনি ইমান ভাবিব নালাগে কাম কৰি হ'লে তাই নিজেই খাবহি মা তোমালোকে সকলোৱে ভাত খালাই নেকি মোক দেখোন ভাত খাব নামাতিলা দিয়া ময়ো খাওঁ বৰ ভোক লাগিছে আমাৰ ভাত খাই বৈ হৈ গ'ল ভাত দিয়াৰ সময়ত যে আহি মজিয়াখন খাই দিব লাগে মাকক যে বাচন বৰ্তনখিনি জতাই দিব লাগে পানী দুনিখিনি জতাব লাগে সেইবোৰ ধান্দা নাই ক'ত মৰি আছিলিগৈ তই তুমিয়ে দেখোন কাপোৰ এগালমান ধুবলৈ দিছিলা মই কাপোৰ ধুইহে আছিলোঁ এইমাত্ৰহে ধুই হৈছে ঠিক আছে চৰুতে ভাত কেইটামান আছে ধুনীয়াকৈ গোটেইকেইটা ভাত খাই মেলি গোটেই বাচন বৰ্তন চৰু হাৰি গোটেইবোৰ ধুই মেলি পাকঘৰটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি থবি ঠিক আছে মা হ'ব দিয়া মা সেইপিনে আহাচোন কি হ'ল কেলে চিঞৰি আছ মা চৰুত দেখোন কেইটামানহে ভাত আছে আৰু ভাত অকণমান দালি তাৰ বাহিৰে দেখোন একোৱেই নাই
ভাতকেইটাও অকণমান গোন্ধোৱা লাগিছে। কালি ৰাতিয়ে ভাত নেকি বাৰু? কিয়, ভাত দেখোন বহুত কেইটাই আছে। তোৰ কি এইকেইটা ভাতেও পেট নভৰে নেকি? তই ইমান খাৱনে? এতিয়া বাপেৰ ঘৰত আছ কাৰণে এইকেইটা ভাত হ'লেও খাবলৈ পাইছ। এতিয়া যদি তই শহুৰৰ ঘৰত থাকিলি হয়, এইকেইটা ভাতো নাপালি হয় চাগে। 2-3 দিন লঘোণেই থাকিব লগা হ'ল হয়। তাৰ উপৰিও তই কন্যা সন্তান হৈ জন্ম লৈছ, সেইকাৰণে এইবোৰ কষ্ট সহ্য কৰিবই লাগিব। খাবলৈ মন আছে যদি খা, নাই যদি এইকেইটাও পেলাই দেগৈ। গোটেই বাচন বৰ্তন চাফা কৰি ধুনীয়াকৈ পৰিষ্কাৰ কৰি থ। মই যাতে আকৌ ৰাতিলৈ পাকঘৰত সোমাওঁতে অকণো লেতেৰা নাপাওঁ। হ'ব দিয়া মা। মা, মই গোটেই বাচন বৰ্তন ধুই পাকঘৰটো চাফা কৰি থৈ আহিছোঁ। মই মানে এবাৰ ববীহঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ। যাওঁনে? কাম নাই আৰু তোৰ, অনাপৰত কেৱল ঘূৰি ফুৰা। যা, ঘৰ চোতাল ধুনীয়াকৈ পৰিষ্কাৰ কৰি খাই পেলাগৈ। তাৰপাছত ধুই দিয়া কাপোৰবোৰ ধুনীয়াকৈ চপাই আনি জাপি থহি। তাৰপাছত সকলোৰে কাৰণে আবেলি চাহকাপ বনাবি, বুজিছ? ঠিক আছে মা। হেৰা, তুমি মানে এই সৰু ছোৱালীজনী হাতোনাই ঘৰৰ গোটেইবোৰ কাম কৰোৱা, এইবোৰ কথা জানো ভাল হৈছে? কোন সৰু হৈ আছে? তাই দেখোন এতিয়া 15 বছৰত ভৰি দিলেহি। এতিয়া তাই সৰু হৈ আছে নেকি? কাইলৈ যদি বিয়া দিওঁ, 2 দিন পাছতে 2টা সন্তানৰ মাক হ'ব তাই। আৰু তাৰ বাহিৰেও তাই এজনী ছোৱালী মানুহ। তাই ছোৱালী মানুহ যেতিয়া আৰু ঘৰৰ কাম বনটো কৰিবই লাগিব। ঘৰৰ কাম বনবোৰ যদি শিকি নাযায়, তেনেহ'লে বেলেগ এখন ঘৰলৈ গৈ আমাৰ মান সন্মান নেখেদাবনে? আৰু এনেও এইখন ঘৰত কেৱল ল'ৰা মানুহৰহে আদৰ আছে, ল'ৰা মানুহেহে মৰম পায়। তাই যদি আজি ছোৱালী নহয় ল'ৰা হৈ জন্ম হ'ল হয়, আমি তাইক বহুত বেছি মৰম কৰিলোঁ হয়। তাইক তেতিয়া বহাই খোৱালোঁ হয়। কিন্তু এতিয়া ছোৱালী মানুহ, তাই কষ্ট কৰিবই লাগিব। মা, অ' মা, অঁ শুন, কি হ'ল? অ' মা, মই অজয়হঁতৰ ঘৰৰ পৰা আহোঁ। হয় নেকি? যা, সোনকালে আহিবি। কিমান দেৰি হয় কোনো ঠিক নাই, কিন্তু তথাপিও অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিবা আকৌ। দিয়া, হ'ব দিয়া। হেৰা, তোমাৰ এইবোৰ কেনেকুৱা নিয়ম হে? ছোৱালীজনীয়ে লগৰ ছোৱালীজনী ঘৰলৈ যাওঁ বুলি কওঁতে যাব নিদিলা, আৰু ল'ৰাটোক তুমি এৰি দিছা। সেইটো কেনেকুৱা ধৰণৰ নিয়ম? সি ল'ৰা মানুহ, তাৰ কোনো বদনাম নহয়। তাক এৰি দিবলৈ কোনো ভয় নাই। কিন্তু তাই ছোৱালী মানুহ, তাইক কেলৈ এৰি দিম? ঘপককৈ যদি নহয় কেনেবাকৈ কিবা এটা বদনাম হৈ যায়, তেনেহ'লে কাৰ মান সন্মান যাব? সি ল'ৰা মানুহ, সেইকাৰণে তাই স্বাধীনভাৱে থকাৰ অধিকাৰ আছে। কিন্তু তাই ছোৱালী মানুহ, তাই স্বাধীনভাৱে থকাৰ অধিকাৰ নাই, বুজিছে? দিয়া, তুমি যি ভাল দেখা আৰু। অ' বা ল, এইখিনি তোৰ নোটছখিনি মই লৈ আহিলোঁ। ভাইটি তই? অঁ, মই লৈ আহিলোঁ আকৌ। কেলৈ, মই এইখিনি কৰি দিব নোৱাৰোঁ নেকি তোক? মাক যে তই সোধোতে মায়ে যে তোক নালাগে যাব বুলি ক'লে, মই শুনি আছোঁ নহয়। সেইকাৰণে মই গৈ লৈ আহিলোঁগৈ। ল, তই পঢ়ি থাক। আৰু কি জাননে, স্কুলৰ সকলো ছাৰ বাইদেৱে সুধিছে তোৰ কথা, তই স্কুললৈ কেলৈ নোযোৱা হৈছ? মই কৈছোঁ মা গাটো বেয়া কাৰণে তাই স্কুললৈ আহিবলৈ পৰা নাই, আৰু মা গা ভাল হ'লে তাই স্কুললৈ আকৌ আহিব, সেনেকৈ কৈ থৈ আহিছোঁ। ভাইটি, তইনো ছাৰ বাইদেউহঁতক মিছা কথা কেলৈ ক'ব লাগে? মিছা কথা নক'লে কি বুলি ক'ম? মাহঁতে তোক স্কুললৈ যাব নিদিয়ে বুলি ক'ম। তই একো চিন্তা নকৰিবি, মই তোক সকলো নোটছ আনি দিম, তই কেৱল ধুনীয়াকৈ পঢ়। পঢ়িবতো বহুত মন আছে। কেতিয়াবা ভাবোঁ পঢ়িনো কি কৰিম। এনেওতো মায়ে মোক স্কুললৈ যাব নিদিয়ে। পৰীক্ষাকেইটাই যদি দিবলৈ নাপাওঁ, তেতিয়ানো ইমান পঢ়ি কি পাম মই? তই সেইবোৰ চিন্তা কৰিব নালাগে বা। তোক পৰীক্ষা দিবলৈ লৈ যোৱাৰ দায়িত্ব মোৰ। মই কি বুদ্ধি কৰি তোক পৰীক্ষালৈ লৈ যাওঁ সেইটো মোৰ কথা। তই মুঠতে ধুনীয়াকৈ পঢ়। শুন, তই ইয়াত কি কৰি আছ? কি লেকচাৰ মাৰি থাকিব লগা হ'ল তাইৰ লগত? পঢ়া শুনা খবৰ নাই মানে? যা, পঢ়াত বহগৈ যা। নহয় মানে মা, মই মানে বাক পঢ়াৰ কথাই কিবা এটা সুধিবলৈ আহিছিলোঁ। এইজনীয়েনো পঢ়াৰ কথা কি জানিব? তাইক যদি কিবা সুধিবলৈ মন আছে, তেনেহ'লে ঘৰৰ কাম কেনেকৈ কৰিব লাগে সেইবোৰ সুধিবি। পঢ়া শুনাৰ কথা তাই কি জানিব? নহয় আইতা, তুমি ভুল বুজিছা। বায়ে বহুত পঢ়িব জানে। বা নথকা হয় মইতো কেতিয়াবাই ফেইল কৰিলোঁ হয়। পৰীক্ষাত মোক বায়ে বহুত শিকাই দিয়ে। বায়ে শিকাই দিয়ে কাৰণেহে মই ইমান ভাল ৰিজাল্ট কৰিবলৈ পাৰোঁ। কিন্তু মোৰ এতিয়া এটা কথাই চিন্তা লাগিছে, তোমালোকেতো বাক স্কুললৈ যাবই নিদিয়া হ'লা। এইবাৰ যদি পৰীক্ষাত বাৰ ওচৰত মই নবহোঁ, তেনেহ'লে মই দেখোন দিকে ফেইল মাৰিম। তাৰমানে এইজনীয়ে শিকাই দিলেহে তই পাৰ নেকি? তইনো কি পঢ়ি থাক? তই যদি একো লিখিবই নোৱাৰ? চব নোৱাৰোঁ নহয় মা। ইংলিছ, অংক সেইখিনি মই বহুত টান পাওঁ। সেইখিনি মোক বায়েহে শিকাই দিয়ে। এতিয়া তুমিয়ে কোৱা, এইবাৰ পৰীক্ষাত বা নাথাকিলে মই দেখোন ফেইল মাৰিম। বাক তুমি পৰীক্ষালৈ যাব দিবা নে নিদিয়া? তই যদি ফেইল মাৰ, তাইক পৰীক্ষালৈ যাব দিব লাগিব। নহ'লে আকৌ কি হ'ব? তই ফেইল মাৰিলে মই লাজ পাম নহয়। ঠিক আছে তেনেহ'লে, বায়ে মই একেলগে পৰীক্ষালৈ যাম। আৰু মা, তুমি মোক এটা কথা কোৱাচোন, ময়ো তোমাৰ সন্তান আৰু বাও দেউতাৰ সন্তান। অঁ, তুমি বাৰ নিজৰ মাক নহ'ব পাৰা। তুমি হ'ল বুলিয়ে বাক ইমান হিংসা কৰিব লাগেনে? ইমান অত্যাচাৰ কৰিব লাগেনে? মই যেনেকৈ এখন ঘৰৰ সন্তান, বাওতো এখন ঘৰৰ সন্তান। তুমি বা আৰু মোক সমানে মৰম কৰিব নোৱাৰানে? সেইটো কেতিয়াও নহ'ব। মই তোৰ দৰে কাকো মৰম কৰিব নোৱাৰোঁ। কিয় মা, কিয়? কিয় মই কৈছোঁ শুন, তই হৈছ এখন ঘৰৰ ল'ৰা সন্তান। আৰু ল'ৰা সন্তান মানে তই আমাৰ বংশটো ৰক্ষা কৰিবি। আৰু তাই কি কৰিব? তাইকতো দুদিনৰ পাছতেই এইখন ঘৰৰ পৰা বেলেগৰ ঘৰলৈহে উলিয়াই দিম। তাইতো বেলেগৰ ঘৰত গৈহে উজলাবগৈ। তই নমৰালৈকে এইখন ঘৰতে থাকিব লাগিব।
আমাৰ লগতে থাকিব লাগিব আৰু আমাৰ বুকুৰ আপোন হৈ থাকিবি। কিন্তু তাই থাকিব জানো? তাইতো নাথাকে। তাইতো লোকৰ ঘৰখনহে শুৱনি কৰিবগৈ। সেইকাৰণে তাইক ইমান মৰম কৰা কি কথা আছে? আইতা তুমি এইবোৰ কি কৈছা? আইতাই যি কৈছে সেয়াই সঁচা। শুন, যা তই পঢ়াত বহগৈ। আৰু তই পঢ়া শুনা কৰিব নালাগে। ব'ল মোৰ লগত পাকঘৰত কামত লাগগৈ। তই পঢ়া শুনা কৰিনো কিডাল কৰিবি? পৰীক্ষাত তাক শিকাই দিব লাগে, সেইকাৰণে পৰীক্ষাটো দিবিগৈ। আৰু বাকী তোৰ পঢ়া শুনা কৰাৰ কোনো দৰকাৰ নাই। এনেও দুদিনমানৰ পাছত বিয়া দিলে তই গৈ সেই ভাত বনোৱা, ঘৰৰ কাম কৰা, সেইবোৰ কামহে কৰিব লাগিব। তইনো ক'ত চাকৰি কৰি দেখাবিগৈ? বোৱাৰী, তুমি একদম ঠিক কথা কৈছা। এইজনী পঢ়া শুনা কৰি কিডাল কৰিবনো? আৰু এনেও ছোৱালী মানুহে ইমান পঢ়া শুনা কৰাৰ কোনো দৰকাৰ নাই। শুন, যা তই পঢ়াত বহগৈ যা। আৰু তই যা কামত লাগগৈ। ঐ কুলক্ষণী, তোক কি কৈছো শুনিছনে নাই? যি কৈছো এবাৰতে শুনিবি, নহ'লে মোৰ খং উঠিব লাগিলে। তোক কৈ দিছো। গৈছো মা, গৈছো। হেৰি শুনিছেনে? আপোনাৰ লগত বৰ ডাঙৰ কথা এটা আছিল। কি কথা কোৱা? হেৰি মানে, ঘৰৰ পৰা মায়ে মোলৈ ফোন কৰিছিলে। আৰু কথাটো হ'ল যে ল'ৰা এজন পঠাওঁ বুলি কৈছে। আমাৰ এই কাৰণে তাই এতিয়া 15 বছৰ পাৰ হৈ গ'ল। এতিয়া আৰু ইমান দিন এনেকৈ ঘৰত বহাই ৰাখি কি পামনো? ভাল ল'ৰা পাওঁতেই বিয়া দি উলিয়াই দিব লাগে, নহয় জানো? তথাপিও তাই দেখোন বয়সটো দিনেই সৰু হৈ আছে। মই জানো আপোনাৰ মনটো সেই বেলেগ 10জন মাক দেউতাকৰ দৰেই। নিজৰ সন্তানক সকলো মাক দেউতাকে সৰু হৈ থকা বুলিয়েই ভাবে। বাবা, বিয়নীয়ে মোকো ফোন কৰিছে। ল'ৰাজন ভাল বুলিয়ে কৈছে। আৰু ধুমধামকৈ তাইক বিয়াখন দি দিব লাগে। ছোৱালী মানুহ এইখিনি সময়তে বিয়া নিদিলে পাছত কিন্তু গ্ৰাহক নালাগেহি। আমি দেখোন ইয়াতকৈ সৰুতে বিয়া হৈ আহিছিলোঁ। এতিয়া আমাৰ কিবা হৈছেনে? ধুনীয়াকৈ দেখোন সংসাৰ চম্ভালি ধুনীয়াকৈ থাকিলোঁ। এইখিনি সময়ত যদি ল'ৰা আহোঁতে আমি পিছুৱাই থাকোঁ, পাছত কিন্তু ল'ৰা চোৱা নাপাম। বিয়া দিবলৈ মূৰ ঘামাই থাকিব লাগিব। ঠিক আছে, তোমালোক দুইজনে সিদ্ধান্ত ল'লাই যেতিয়া আৰু মই না ক'লে হ'ব জানো? আমি তাই বেয়াটো চিন্তা নকৰোঁ নহয়। যি চিন্তা কৰিম ভালৰ কাৰণেই কৰিম। দিয়া মাতা তেনেহ'লে। মা, মই তেনেহ'লে ঘৰত খবৰটো দি দিওঁ। কাইলৈকে ল'ৰাজনক এবাৰ আহিবলৈ কওঁ। যোৱা খবৰটো দিয়াগৈ। ধুমধামকৈ তাইক বিয়াখন দি দিব লাগিব। ঠিক আছে মা। ঐ, তই কথা এটা গম পাইছনে নাই? কাইলৈকে তোক চাবলৈ ল'ৰা আহিব। ৰাতিপুৱা ধুনীয়াকৈ পা পৰিষ্কাৰ হৈ থাকিবি। ল'ৰা মানে মা? বুজি পোৱা নাই। তোক বিয়া দি দিম আকৌ। এইখন ঘৰত তই আৰু আমাক কিমান জ্বলাই নাথাক। সেইকাৰণে বেলেগ এখন ঘৰলৈ পঠাই দিম তোক। সেইখন ঘৰতে জ্বলাই থাকিবিগৈ। এনেও তই লোকৰহে মানুহ। তোক আমি এইখন ঘৰত ইমান দিন খুৱাই বোৱাই ৰখাৰ কোনো দৰকাৰ নাই নহয়। তই যাৰ ঘৰ মানুহ তাৰ ঘৰতে গৈ খাই বৈ থাকিবিগৈ। মা, আইতা, সেইবোৰ তোমালোকে কি কৈছা? মই দেখোন এইখন ঘৰতে জন্ম হৈছোঁ আৰু সৰুৰ পৰা এইখন ঘৰতে আছোঁ। এতিয়ানো মই ঘপকৈ বেলেগ এখন ঘৰলৈ কেনেকৈ যাওঁগৈ? আৰু তোমালোকে মোক বেলেগ বুলি কেলে ভবানো? নিজৰ মানুহ বুলি এবাৰ ভাবিব নোৱাৰানে? নোৱাৰো বুলি কৈছোঁ নহয়, নোৱাৰো। তোক যিমান মৰম কৰিলেও, যিমান চেনেহ কৰিলেও তই লোকৰ ঘৰে মানুহ, বুজিছ? তই এইখন ঘৰৰ পৰা যাওঁতে এগালমান লৈহে যাবি। আমাক ক্ষতি কৰি থৈহে যাবি। আমাক উন্নতি কৰি থৈ নাযাওঁ তই, বুজিছ? মোৰ ল'ৰাটোৱে এগালমান সা সম্পত্তি লৈ এজনী বোৱাৰী লৈ আহিব। আৰু তই এগালমান সা সম্পত্তি মোৰ ঘৰৰ পৰা লৈহে যাবি। তই আমাক ধ্বংসহে কৰি থৈ যাবি, উন্নতি কৰি থৈ নাযাওঁ। তোক কিহৰ ইমান মৰম কৰিব লাগে? মা, এইবোৰ তোমালোকে কি কৈ আছা? শুন, তই বাৰু আমাৰ ডাঙৰ মানুহবোৰৰ মাজত কেলে কথা কওঁ সি কচোন? আইতা, তোমালোকে বাৰ বিয়া ঠিক কৰিছা? মামা আইতাই খবৰ দিছে। ল'ৰা এজনক কাইলৈ পঠাব আৰু বিয়াখন ফিক্স বুলিয়ে ধৰিব পাৰি। কিন্তু মা, তোমালোকে ল'ৰাজন নেদেখাকৈ, ল'ৰাজনৰ বিষয়ে একো নজনাকৈ বা বাক এবাৰ একো নুসুধাকৈ, পচন্দ অপচন্দৰ কথা নুসুধাকৈ তোমালোকে কেনেকৈ বিয়া ফিক্স কৰিব পাৰা? বা বিয়া হ'ব, বাৰটো মতামতৰ কথা আছে। শুন, তই এতিয়া বহুত সৰু হৈ আছ। তই এইবোৰ কথা একো বুজি নাপাৱ। এইবোৰ কথাত মাত নেমাতিবি তই। মই সঁচাকৈ কৈছোঁ মা, বা পঢ়া শুনাত বহুত ভাল। গোটেই স্কুলখনৰ ভিতৰতে টপ। তোমালোকে যদি বাক অকণমান গুৰুত্ব দিয়া, বাই জীৱনত বহুত ডাঙৰ মানুহ হ'ব পাৰিব। শুন, আমি ঘৰখনৰ ডাঙৰ মানুহ। আমি তাই কেতিয়াও বেয়াটো চিন্তা নকৰোঁ। যিমান যি হ'লেও তাই আমাৰ ঘৰৰ ছোৱালী। তাই ভালটোৱেই চিন্তা কৰিম। আৰু শুন, যা তই পঢ়াত বহগৈ যা। এইবোৰ কথাত তই মূৰ ঘামাই থাকিব নালাগে নহয়। আমি যি কৰোঁ কৰি থাকিম। আমি ঘৰখনৰ কেতিয়াও বেয়াটো চিন্তা নকৰোঁ। হ'ব দিয়া, তোমালোকে কিমান ভাল চিন্তা কৰিছা ময়ো দেখিছোঁ। কিন্তু এটা কথা মনত ৰাখিবা, ল'ৰাজন যদি ভাল নহয়, মই কিন্তু বাক কেতিয়াও সেইজন ল'ৰালৈ বিয়া নিদিওঁ। তোমালোকে যিমানেই নোকোৱা কিয়, মোৰ সেইটো শেষ কথা। এইবোৰ সকলো এইজনীয়ে কাণ্ড মা। এইজনীয়ে মোৰ ল'ৰাটোক শেষ কৰিলে। মোৰ ল'ৰাটোৰ মূৰটো এইজনীয়ে খাই পেলালে। এইবোৰত আকৌ বাক কেলৈ দুখিছা? বাৰ গাত একো দুখ নাই। তোমালোকে বাক একো নক'বা। আৰু মা, মই ল'ৰাজন চাই ল'ম বুলিহে কৈছোঁ। যদি ল'ৰাজন ভাল হয় তেনেহ'লেতো মোৰ ক'ব লগা একোৱেই নাই, বিয়া দি দিবা তাইক। কিন্তু যদি ল'ৰাজন বেয়া হয় তেতিয়াহে মই বিয়া নিদিওঁ বুলি কৈছোঁ। তোমালোকে কেলৈ টেনশ্যন লৈছা? হ'ব দেখোন, তই যি কৈছ সেয়াই হ'ব। যা তই পঢ়গৈ যা। ঐ কুলক্ষণী, তই আমাৰ ঘৰখন ধ্বংস কৰিবলৈ লৈছ। তই এই সোণৰ মূৰত এইবোৰ কি ভৰাই দিছ হা? তই মনে মনে তাৰ লগত কথা পাতি পাতি এইবোৰ শিকাৱ তাক। কেইদিনমান হ'ল যে পিটন দুচাটমান পোৱা নাই, সেইকাৰণে তোৰ পিঠিখন খোজুৱাই আছে ন? দুচাটমান লাগে মানে তোক?
তই তাক কি কৈছিলি কচোন? তই কি তাক বিয়া নহওঁ বুলি কৈছ? আমি তোৰ কাৰণে বেয়া ল'ৰা আনিম বুলি কৈছ? নাই অ' মা, নাই। মই বাৰু তাক কেলে সেইবোৰ কথা ক'ম? মই দেখোন সেইবোৰ কথা গমেই নাপাওঁ। এতিয়া তোমালোকে কওঁতেহে গম পাইছো দেখোন। তোৰ কথা নাজানো বুলি ভাবিছ? দেউতাক আমি কোৱা তই চাগে মনে মনে শুনি আছিলিগৈ। নাই, মই ভগৱানৰ শপত খাই কৈছো, মই একো শুনা নাই সেইবোৰ কথা। আৰু মই ভাইটিক একো কোৱাও নাই। তোমালোকে সুধিবা তাক, মই একো কোৱা নাই। কাইলৈ ল'ৰাটোক চাব আহিব। আজি বাৰু তোক একো শাস্তি নিদিওঁ, কিন্তু ল'ৰাটোৱে চাই যোৱাৰ পাছত যে তোক মই শাস্তি দিম সেইটো খাটাং কথা। কাইলৈ যদি তই ধুনীয়াকৈ ওলাই মেলি নাযাৱ, তোক যদি পচন্দ হোৱা নাই বুলি ক'লে, তই চাই ল'বি তোক মই কি কৰিম। বোৱাৰী, যেনে তেনে ল'ৰাটোৱে চাই যাওকহি, তাৰ পাছত ধৰিবা এইক। আৰু যিমান পাৰা শুনক এই পৰা দূৰত ৰাখিবা। এই নহ'লে ল'ৰাটোৰ ব্ৰেইনটো ৱাছ কৰি দিব। ল'ৰাটোক আমাৰ পৰা আঁতৰাই লৈ যাব এইজনীয়ে। তোমালোকে ভুল বুজিছা। মই ভাইটিক একো কোৱা নাই সেইবোৰৰ বিষয়ে। আনকি মই তাক তোমালোকৰ বিষয়ে একো নকওঁ। সি কিবা এটা ক'লেও মই তাক বাধাহে দিওঁ। মই একো কোৱা নাই তাক। তোমালোকে মোক এনেই ধৰিছা। কি কৈছ নকৈছ সেইটো সময়ত ওলাব নহয়। অঁ, আপোনালোক ভালে ভালে পালেহি? আহোঁতে একো অসুবিধা হোৱা নাইতো? নাই নাই বিয়নী, একো অসুবিধা হোৱা নাই। ছোৱালী দিয়াটো ফিক্সে যেতিয়া আৰু বিয়নী বুলিয়েই মাতিছোঁ। বেয়া চেয়া পাইছে নেকি আকৌ? হে নাই নাই, কেলে বেয়া পাওঁ আকৌ? মই ভালহে পাইছোঁ। এনেকুৱা সহজ সৰল বিয়নী এজনী পালে আমাকনো আৰু কি লাগিছে? পাছে বিয়নী এয়াই নেকি আপোনাৰ ল'ৰা? অঁ বিয়নী, এইজনেই মোৰ ল'ৰা। মোৰ আকৌ দুজন ল'ৰা। সৰুজনে বিয়া পাতিলে, ডাঙৰজনেও পাতিছিল, কিন্তু ঘৈণীয়েকে এৰি থৈ গুচি গ'ল। সেইকাৰণে এতিয়া আকৌ ছোৱালী চাই ফুৰিছোঁ। আপোনালোকৰ ঘৰত বহুত সহজ সৰল ছোৱালী এজনী থকা বুলি শুনিলোঁ, সেইকাৰণে বোলো সম্পৰ্কটো আগবঢ়াওঁ। অঁ ভালেই কৰিলে দিয়ক। আজিকালি আকৌ ছোৱালীবোৰ বহুত চালাক চতুৰ। অকণমান উল্টা পুল্টা পালেই এৰি থৈ গুচি যায়। আমাৰ এই আকৌ তেনেকুৱা একেবাৰে নহয়। আমাৰ এই বহুত ভুদা ছোৱালী। যেনেকৈ ৰাখে, যেনেকৈ কয় তেনেকৈ থাকিব। শুনিছোঁ আপোনালোকৰ এই বিষয়ে, শুনিছোঁ, সেইকাৰণেতো আহিছোঁ। হেৰা বোৱাৰী, যোৱা চাহ চৰবত কিবা এটা আনি দিয়া আকৌ। সেইবোৰ হ'ব বাৰু, তাৰ আগতে ছোৱালীজনী এবাৰ চাই ল'বলৈ পৰা হয় ভাল আছিল। আৰু বিয়ৈক দেখা নাই যে? বিয়ৈ নাই নেকি? আছে, এওঁ মানে অকণমান ওলাই গৈছিল, আহিব হৈছেই। আপোনালোক বহকচোন, মই মাজনীক মাতি দিওঁ। মাজনী, অ' মাজনী, আলহী আহি পালেহি নহয়। এইপিনে ওলাই আহক আকৌ, আলহীক মাত এষাৰ দেহি। আহিব দিয়ক। মা, আইতা, আমাৰ হ'বলগীয়া ভিনদেউ কোনজন? অহা নাই নেকি তেওঁ? বিয়নী, এওঁ মোৰে ল'ৰা এটা ছোৱালী এজনী। বায়েকক বিয়া দিম যে, সেয়া সিহে ওলাই আহিছে। শুন, যা বাক মাতিছে বুলি ক'ব যা। ৰ'বা মা, মই ভিনদেউক এবাৰ চাই যাওঁ আকৌ। বাবা, তোমালোকৰ হ'বলগীয়া ভিনদেউ এইজন, মোৰ ল'ৰা। কি? এইজন মোৰ ভিনদেউ? টকলো বাবা? শুন, এইবোৰ কিয় ফাটামি কৰিছ? যা ইয়াৰ পৰা। মা, তোমালোকে এওঁ আৰু বাৰ বয়সৰ ডিষ্টেঞ্চো গম পাইছানে? তোমালোকে এই টকলো মানুহটোৰ লগত মোৰ বাক কেনেকৈ বিয়া দিম বুলি ভাবিব পাৰিলা? আপোনাৰ বয়স নিশ্চয় 40 মানেই চলি আহিছাগৈ, হয়নে নহয় কওকচোন? 40 মানে মোৰ 42 সোমাইছে দিয়া। চিহ, আপুনি সেই 15 বছৰীয়া ছোৱালী এজনীক বিয়া পাতিবলৈ আহিবৰ কাৰণে অকণো লাজ নাপালে? উঠক, আপুনি এতিয়া উঠক, ওলাই যাওক আপোনালোক দুইটা ইয়াৰ পৰা। এইবোৰ কি কৈছা ভাইটি? তোমালোকে আমাক মাতিছা, ছোৱালী বিয়া দিম বুলি ফিক্স কৰিছা, এতিয়া আকৌ তোমালোকে আমাক কেলে অপমান কৰিছা? এতিয়াই যদি আপোনালোকে এইখন ঘৰৰ পৰা উঠি নাযায়, তেতিয়াহ'লে মই কিন্তু আৰু বেলেগ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিম। মোৰ বাক বিয়া পাতিবলৈ আহিছ তহঁতে, ইমান বুঢ়াটো লাজ পোৱা নাই? শুন, সেইবোৰ তই কি কৈছ? মানুহক এনেকৈ অপমান কৰিব নাপায় নহয়। ঘৰলৈ অহা অতিথি ভগৱানৰ স্বৰূপ হয়। একো ভগৱান চগৱান নাই ইহঁতৰ গাত। ইহঁতৰ বুঢ়া বয়সত প্ৰকৃতি লৈছে। আপোনালোকে আমাক ইমান অপমান কৰিবলৈ মাতিছিল ঘৰলৈ? চিহ, আমি সপোনতো ভবা নাছিলোঁ আপোনালোকৰ ঘৰত ইমানখিনি অপমান পাম বুলি। ডাঙৰ বাবা, বল ইয়াৰ পৰা। ছোৱালীজনী বিয়া দিবলৈ ওলাইছে যেতিয়া আৰু আগতীয়াকৈ সুধিব লাগে ল'ৰাজনৰ বয়স কেনেকুৱা, স্বভাৱ চৰিত্ৰ সকলোবোৰ। সেনেকৈ ঘৰলৈ মাতি অপমান কৰে নেকি? ভাইটি, তুমি খং নকৰিবা। আজিৰ পৰা এনেকৈ ছোৱালী চাবলৈ আহিলে মই নিজেই কইনাজনীৰ বয়সটো সুধি ল'ম, তাৰ পাছতহে মানুহৰ ঘৰলৈ আহিম। আমি এতিয়া গৈ থাকোঁ। থেংক ইউ, এইখিনি জ্ঞান যে আপোনাৰ আহিল। শুন, তই কিন্তু এইবোৰ একেবাৰে ভাল কাম নকৰিলি। তাই ছোৱালী মানুহ, আজি নহয় কাইলৈ তাইক বেলেগ এখন ঘৰলৈ বিয়া দিবই লাগিব। তাতেই ল'ৰাজনৰ যেনিবা বয়সটো অকণমান বেছিয়ে হ'ল, তাতে কি ডাঙৰ কথাটো হ'ল কচোন? তোমালোকে মনে মনে থাকা। বহুত শুনিলোঁ কন্যা সন্তান। তাই কন্যা সন্তান হ'ল, তাতে কি হ'ল? তোমালোকে কেলে পাহৰি গৈছা? আজি তোমালোক কোনোবা শাহু কোনোবা মাক হৈ যা, কিন্তু তাৰ আগত তোমালোকেও কাৰোবাৰ কন্যা সন্তানেই আছিলা। তেতিয়া যদি তোমালোকৰ লগত তোমালোকৰ ফেমিলি মেম্বাৰ এনেকুৱা কৰিলে হয়, তেতিয়া তোমালোকৰ কেনেকুৱা লাগিল হয়? মা, তুমি কোৱাচোন, মামাহঁতৰ ঘৰত তোমাৰ লগত এনেকুৱা ব্যৱহাৰ হৈছিলনে? মামাহঁতৰ ঘৰৰ মানুহে বা মামা আইতাই তোমাৰ লগত এনেকুৱা কৰিছিলনে? নাই, একেবাৰে তেনেকুৱা ব্যৱহাৰ কৰা নাছিল।
মইতো মাৰ প্ৰথম কন্যা সন্তান আছিলোঁ। মায়ে মোক বহুত মৰম কৰিছিল, দেউতাই বহুত মৰম কৰিছিল। আৰু আইতা তোমাক তোমাক তোমাৰ আইতাই তোমাৰ মায়ে কেনেকুৱা ব্যৱহাৰ কৰিছিল? মোক মোক মোৰ মায়ে আৰু মোৰ আইতাই বহুত মৰম কৰিছিল। তোমালোকৰ কি কপাল, আৰু মোৰ বাজনী কি কপাল। সেইখন পৃথিৱীত জন্ম হোৱাৰ লগে লগে নিজৰ মাকক হেৰুৱালে, আৰু যোনজনীক নিজৰ মা বুলি ভাবিছিল তাইও কন্যা সন্তান বুলি কিমান অত্যাচাৰ কৰিছে। আনকি নিজৰ আইতাকেও তাইক সহ্য নকৰে। তাইকতো এইখন ঘৰত কোনেও ছাপোৰ্ট নকৰে। আজি যদি মই এইখিনি নকৰিলোঁ হয়, তাইতো সেই বুঢ়াটোৰ লগতেই গোটেই জীৱন কটাব লাগিল হয়। আৰু কেইদিনমানৰ পাছত তাই লাহে লাহে গাভৰু হ'ল হয়, আৰু সেই বুঢ়াটো লাহে লাহে বুঢ়া হৈ কাম বন কৰিব নোৱাৰা হৈ বিচনাত পৰি মৰি থাকিল হয়। তেতিয়া তেতিয়া তাইৰ ভৱিষ্যতটো কি হ'ল হয়? মোৰ বাজনী আজিও অনাথ হৈ থাকিল। কিয় জানা? একমাত্ৰ তোমালোকৰ কাৰণে। হয়, তোমালোকৰ কি বিচাৰ? আমাৰ দেশৰ মাইকী মানুহে গৈ কিমান যুদ্ধ বিগ্ৰহ কৰিছে, এখন এখন দেশ চলাইছে, আৰু তোমালোকে ছোৱালী মানুহ বুলি তাইক ইমান অত্যাচাৰ কৰিছা, শান্তিত জীয়াই থাকিবলৈ দিয়া নাই। আজি তোমালোকৰ কাৰণেই তাই গোটেই জীৱনটো অন্ধকাৰত কটাবলগীয়া হ'ল হয়। শুন, তই একদম ঠিক কথা কৈছ। হয় নেকি দেউতা? ইমান দিনে তুমি কি চকু মুদি আছিলা? তুমি দেখা পোৱা নাছিলা বাৰ ওপৰত হোৱা অত্যাচাৰবোৰ? তুমি কেলে একো মাত নিদিয়াকৈ আছিলা? আচলতে এইখন ঘৰত মোৰ মা আৰু তোৰ মা, সেই দুজনী মানুহে যি কথা কয় সেইটোৱে শেষ কথা। তাৰ ওপৰত কোনেও কথা ক'ব নোৱাৰে। আচলতে মোৰ সাহসে হোৱা নাছিল সিহঁত দুইজনীৰ ওপৰত কথা ক'বলৈ। মাজনীও, তই মোক ক্ষমা কৰি দিবি। মই থাকোঁতেও তোৰ ওপৰত বহুত অত্যাচাৰ হৈ থাকিল। মই একো এষাৰ মাত দিব নোৱাৰিলোঁ। দেউতা, নাকান্দিবি বা, নাকান্দিবি। মই থকালৈকে তোৰ কেতিয়াও মই একো ক্ষতি হ'ব নিদিওঁ। মা, আইতা, তোমালোকক মই শেষবাৰৰ কাৰণে সুধিছোঁ, তোমালোকে বাক নিজৰ কৰি আদৰি ল'ব পাৰিবানে নোৱাৰা? যদি নোৱাৰা, বা আৰু মই এইখন ঘৰ এৰি এতিয়া গুচি যামগৈ। তোমালোকে কি কৰা কৰি থাকিবা। কাৰ ওপৰত ইমান অত্যাচাৰ কৰা, কাৰ হাতত নাই ঘৰৰ কাম কৰোৱা, কি কৰা কৰি থাকিবা। নাই নাই শুন, সেইবোৰ তই কি কৈছ? শুন, সেইবোৰ কি কৈছ? তই গুচি গ'লে আমাৰ কি হ'ব? আজিৰ পৰা মোৰ দুটা নাতি, মই এটাকো ভেদভাৱ নকৰোঁ। মই দুইটাকে সমানে মৰম কৰিম। ইমান দিনে মই বহুত ভুল কৰিলোঁ। মাজনীও, মোক ক্ষমা কৰি দে। আজিৰ পৰা মোৰো দুটা সন্তান। মাজনী, মই তোৰ মা। তোৰ ক্ষতি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই আচলতে বহুত হিংসা কৰিয়ে হৈ গৈছিলোঁ। মোক ক্ষমা কৰি দে মাজনী, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মা, আইতা, তোমালোকে এনেকুৱা নকৰিবা। মই তোমালোকক সকলো বেয়া পোৱা নাই। তোমালোকে মোৰ নিজৰ মানুহ, সেইকাৰণেহে মোক গালি তুলি পাৰা। মই সেইবোৰ ধৰি থকা নাই নহয়। ঠিক আছে তেনেহ'লে, আজিৰ পৰা বাক এইখন ঘৰত মোৰ দৰে সমান সমান অধিকাৰ দিব লাগিব। তাই সমান সমান মোৰ দৰে মৰম পাব লাগিব। পাব শুন, পাব। তাইও এইখন ঘৰত তোৰ দৰে সমান সমান অধিকাৰ আছে। ঠিক আছে তেনেহ'লে, বা আজিৰ পৰা তই কাৰোলৈ ভয় নকৰিবি। মুঠতে তই একো বেয়া কাম নকৰিবি। আমাৰ মান সন্মান যোৱা আৰু আমাৰ ঘৰখনৰ নাক তললৈ যোৱা কাম নকৰিবি। বাকী তোৰ সকলোতে মই আছোঁ তোৰ লগত। কাইলৈৰ পৰা স্কুল যাবি, পঢ়িবি। ঘৰৰ কাম যোনে কৰে কৰি থাকক। শুন, তই মোৰ আচল ভাইটি। তোৰ দৰে ভাইটি এটা সকলোৱে পাওক, সকলো বাকৈ পাওক। নাকান্দিবি, নাকান্দিবি।